Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 1ৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম। ছাত্ৰছাত্ৰীসকল চোৱা, মই এই ইম্পৰ্টেন্ট এমসিকিউবোৰ কোৱেশ্চন বেংকৰ পৰা আলোচনা কৰি আছো আৰু ইয়াত দুই খণ্ডত দিয়া আছে। প্ৰথমতে এটা খণ্ডত দিয়া আছে এমসিকিউবোৰ যে প্ৰিভিয়াস ইয়াৰবোৰৰ এইচএসএলসি ফাইনেলবোৰত আহি যোৱা কোৱেশ্চনবোৰ কাটি ৰাখিছে, সেইখিনি আজি আলোচনা কৰিম। তাৰ পিছত ছাত্ৰছাত্ৰীসকল আৰু এটা খণ্ডত আৰু কিছুমান ইম্পৰ্টেন্ট এমসিকিউ দিয়া আছে, সেইখিনি মই এই ভিডিওটোৰ সেকেন্ড পাৰ্টতে আলোচনা কৰিম। আজিৰ ভিডিওটো ছাত্ৰছাত্ৰীসকল ফাৰ্স্ট পাৰ্ট। আজি আমি এই প্ৰিভিয়াস ইয়াৰবোৰত আহি যোৱা যিমানটা কোৱেশ্চন আছে প্ৰথম খণ্ডত সকলোকেইটা আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল চোৱা, প্ৰথম কোৱেশ্চনটো তোমালোকে দেখি আছা। Question number 1 কৈছে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব? ছাত্ৰছাত্ৰীসকল আমাক কোৱেশ্চনে সুধি আছে তলত যি কেইটা অপচন দিয়া আছে সেই অপচন কেইটাৰ ভিতৰত কোনটো নিৰৱধি পৌনঃপুনিক হয়। তো ছাত্ৰছাত্ৰীসকল চোৱা, অপচনটো বিচাৰি উলাবলৈ মই অপচন চাৰিটা ইয়াতে কপিত লিখি ৰাখিছো। চাই লোৱা ছাত্ৰছাত্ৰীসকল, অপচন এ দিয়া আছে √3, অপচন বি দিয়া আছে পাই, অপচন সি দিয়া আছে 1/7 আৰু অপচন ডি দিয়া আছে 13/125। ইয়াৰ ভিতৰত কোনটো নিৰৱধি পৌনঃপুনিক হ'ব? এতিয়া ছাত্ৰছাত্ৰীসকল নিৰৱধি পৌনঃপুনিক মানে কি? ছাত্ৰছাত্ৰীসকল নিৰৱধি পৌনঃপুনিক মানে হৈছে কোনো এটা সংখ্যা ধৰি লোৱা ইয়াতে মই এটা সংখ্যা লিখো, ধৰি লোৱা 2 লিখিছো, 2ৰ পিছত দশমিক দিছো, দশমিকৰ পিছত ছাত্ৰছাত্ৰীসকল ধৰি লোৱা 1 2 1 2 1 2 এনেকুৱা 1 2 ৰিপিট হৈ আছে আৰু ইফালে বাঢ়ি বাঢ়ি গৈ আছে। তাহলে ছাত্ৰছাত্ৰীসকল এই সংখ্যাটো হৈছে নিৰৱধি পৌনঃপুনিক, মানে দশমিকৰ পিছত বাঢ়ি বাঢ়ি গৈ আছে আৰু ৰিপিট হৈ বাঢ়ি বাঢ়ি গৈ আছে। এনেকুৱা সংখ্যাক নিৰৱধি পৌনঃপুনিক বুলি কোৱা হয়। আৰু এনেকুৱা সংখ্যা ছাত্ৰছাত্ৰীসকল পৰিময় সংখ্যা হয়। ছাত্ৰছাত্ৰীসকল পৰিময় সংখ্যাবোৰ কেতিয়াবা নিৰৱধি পৌনঃপুনিক হয় আৰু নিৰৱধি পৌনঃপুনিকৰ উল্টা হৈছে পৰিসমাপ্ত। ধৰি লোৱা ছাত্ৰছাত্ৰীসকল আৰু এটা সংখ্যা মই লিখো, ধৰি লোৱা 3 লিখিছো আৰু পইণ্টৰ পিছতে 4 5 9 ইয়াতে গৈ পেলাই শেষ হৈ গৈছে। সো 9ৰ পিছত শেষ আৰু নাই, ইফালে বাঢ়ি যোৱা নাই। গতিকে এই সংখ্যাটো হৈছে পৰিসমাপ্ত আৰু এই সংখ্যাটো হৈছে নিৰৱধি পৌনঃপুনিক। দুয়োটা কণ্ডিশ্যনত ছাত্ৰছাত্ৰীসকল পৰিময় সংখ্যা হয়। অপৰিময় হয় কেতিয়া? যেতিয়া ছাত্ৰছাত্ৰীসকল সংখ্যা বাঢ়ি বাঢ়ি যায় আৰু ৰিপিটো নহয়। যেনেকৈ আৰু এটা মই লিখিলো, ধৰি লোৱা ইয়াতে মই 5 লিখিছো আৰু পইণ্টৰ পিছত 2 5 9 6 এনেকুৱা বাঢ়ি বাঢ়ি গৈ আছে, উল্টা পুল্টা বাঢ়ি গৈ আছে। তাৰপিছত কি আহিব আমি নাজানো, এনেকুৱা বাঢ়ি বাঢ়ি গৈ আছে, কোনো ৰিপিট হোৱা নাই, তেনেকুৱা সংখ্যা হয় অপৰিময়। আৰু এইটো নিৰৱধি পৌনঃপুনিক নহয়। নিৰৱধি পৌনঃপুনিক হ'বলৈ হ'লে বাঢ়ি বাঢ়ি যাব লাগে আৰু ৰিপিট হৈ বাঢ়িব লাগে, আৰু দুয়োটা কণ্ডিশ্যনত পৰিময় হয়। এতিয়া ছাত্ৰছাত্ৰীসকল আমি জানো √3 অপৰিময় সংখ্যা, তেনেহ'লে অপৰিময় সংখ্যাটো নিৰৱধি পৌনঃপুনিকো নহয়, পৰিসমাপ্তও নহয়, তেনেহ'লে এইটো নহ'ব। পাইও আমি জানো ছাত্ৰছাত্ৰীসকল অপৰিময় সংখ্যা, নাজানিলে মুখস্থ মনত ৰাখিবা অপৰিময় সংখ্যা। অপৰিময় সংখ্যাবোৰ নিৰৱধি পৌনঃপুনিকো নহয়, পৰিসমাপ্তও নহয়। তাৰপিছত ছাত্ৰছাত্ৰীসকল 1/7, এই 1/7 সংখ্যাটো ছাত্ৰছাত্ৰীসকল চোৱা, এইটো নিৰৱধি পৌনঃপুনিক হ'ব। কেনেকুৱা আমি গম পালো? ইয়াতে চোৱা, তোমালোকৰ চেপ্টাৰ 1তে এটা পদ্ধতি আছে ছাত্ৰছাত্ৰীসকল। কোনো সংখ্যা যদি p/q আৰ্হিত থাকে, যেনেকুৱা মই ইয়াতে লিখো p/q, কোনো সংখ্যা যদি এনেকুৱা p/q আৰ্হিত থাকে আৰু এই q যিটো আছে এইটোৰ মৌলিক উৎপাদক চোৱা q, এই q যদি মৌলিক উৎপাদক 2 to the power n আৰু 5 to the power m আৰ্হিত থাকে, তেনেহ'লে পৰিসমাপ্ত হয়, দশমিক বিস্তৃতি। আৰু যদি এনেকুৱা আৰ্হিত নহয় তেনেহ'লে নিৰৱধি পৌনঃপুনিক হয়। তেনেহ'লে ছাত্ৰছাত্ৰীসকল চোৱা, এই সংখ্যাটো p/q আৰ্হিত আছে, তেনেহ'লে এইটো পৰিময় হ'ব। আৰু চোৱা, এইটোৰ হৰ q অৰ্থাৎ হৰটো ছাত্ৰছাত্ৰীসকল এই আৰ্হিত নহয়। চ' 2 বা 5 হ'ব লাগে, বা 2 আৰু 5 দুয়োটাই হ'ব লাগে উৎপাদকত, কিন্তু ইয়াতে 7 আছে, 7ত 2 আৰু 5 নাই। গতিকে এইটো হৈছে ছাত্ৰছাত্ৰীসকল নিৰৱধি পৌনঃপুনিক। এইটো আকৌ নিৰৱধি পৌনঃপুনিক নহয়, এইটো পৰিসমাপ্ত হৈ যাব, এই আৰ্হিত আহি যাব ইয়াৰ qটো। ছাত্ৰছাত্ৰীসকল আমি যদি ইয়াকে ছল্ভ কৰোঁ, ওপৰত 13 আছে আৰু তলত 125ক আমি 5³ লিখিব পাৰিম। চ' আহি গ'ল নহয় এইটো আৰ্হিত, মানে ইয়াৰ দুটাৰ এটা থাকিলেও হয় 2 থাকিলেও হ'ব বা 5 থাকিলেও হ'ব বা দুয়োটা থাকিলেও হ'ব, কিন্তু বেলেগ সংখ্যা আহি গ'লে নহ'ব। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ হৰটো এই 5 to the power m আৰ্হিৰ, গতিকে এইটো এনেকুৱা পৰিসমাপ্ত হ'ব। যদি তোমালোকে ছল্ভ কৰা দেখিবা 2-4 ঘৰকৈ শেষ হৈ যাব, কিন্তু এইটো ছাত্ৰছাত্ৰীসকল ৰিপিট হৈ বাঢ়ি থাকিব। গতিকে ছাত্ৰছাত্ৰীসকল অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। এইটো এই নিৰৱধি পৌনঃপুনিক হ'ব আৰু বাকীকেইটা নিৰৱধি পৌনঃপুনিক নহয়। এইটোতো পৰিসমাপ্ত হ'ব আৰু এইবোৰ পৰিসমাপ্তও নহয়, নিৰৱধি পৌনঃপুনিক নহয়। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাওঁ। ছাত্ৰছাত্ৰীসকল তোমালোকে 2 নম্বৰ কুৱেশ্যনটোত দেখি আছা, শুদ্ধ উত্তৰটো বাছি ওলোৱা। আৰু এইটো HSLC 2015ৰ ফাইনেলত আহিছিল আৰু কৈছে যে √7 এটা অখণ্ড সংখ্যা, পৰিময় সংখ্যা, মৌলিক সংখ্যা, অপৰিময় সংখ্যা। তাৰপিছত ছাত্ৰছাত্ৰীসকল চোৱা, 7টো এটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যা আণ্ডাৰ ৰুটত থাকিলে
অপৰিময় হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল √7 অপৰিময় সংখ্যা মানে ছাত্ৰ-ছাত্ৰীসকল এই সংখ্যাটো আমি ডাইৰেক্টলি ওলাই আনিব নোৱাৰিম পইণ্টত ওলাই আহিব গতিকে এইটো অপৰিময় সংখ্যা গতিকে 2 নম্বৰ কুৱেশ্যনৰ আনসাৰ হৈছে অপচন ডি অপৰিময় সংখ্যা এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল দিয়া আছে যদি লসাগু 9126 ৰ 182 হয় তেন্তে গসাউ 9126 ইকুৱেল কিমান হ'ব মানে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে দিয়া আছে 91 আৰু 26 ৰ লসাগু হৈছে 182 তেনেহ'লে আমাক ওলাবলৈ কৈছে 91 আৰু 26 ৰ গসাউ কিমান ছাত্ৰ-ছাত্ৰীসকল ইয়াতে লিখি ললো যি দিয়া আছে আমাক দিয়া আছে যে সংখ্যা দুটা 91 আৰু 26 এই সংখ্যা দুটাৰ লসাগু দিয়া আছে 182 আমি গসাউ ওলাব লাগে তো ছাত্ৰ-ছাত্ৰীসকল আমি এটা সূত্ৰ জানো যে লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটাৰ গুণফল মানে ছাত্ৰ-ছাত্ৰীসকল কোনো সংখ্যা দুটাৰ যদি লসাগু আৰু গসাউ পূৰণ কৰো যিমান হয় সংখ্যা দুটাকো পূৰণ কৰিলে সিমান হয় এটো আমাৰ চিৰ সত্য এটো আমি জানো হিচাপে এই সূত্ৰটো লিখিম তাতে আমি লসাগুৰ ঠাইত লসাগু দি দিম গসাউ ওলাই যাব ছাত্ৰ-ছাত্ৰীসকল লিখি লৈছো আমি জানো যে লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটাৰ গুণফল মানে দুটা সংখ্যাৰ লসাগু গসাউ পূৰণ কৰিলে যিমান হ'ব সংখ্যা দুটাকো পূৰণ কৰিলে সিমান হ'ব এটো ছাত্ৰ-ছাত্ৰীসকল ক্লাস 10 ৰ মেথছৰ চেপ্টাৰ 1 ত তোমালোকে পাই যাবা সত্যাপনা কৰি দেখুৱা হৈছিল এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমাক লসাগু দিয়া আছে 182 বহুৱাই দিলো আৰু গসাউ আমাক ওলাবলৈ কৈছে গসাউৰ ঠাইত গসাউ লিখি দিও আৰু সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা আছে এটা হৈছে 91 আৰু এটা হৈছে 26 আৰু গুণফল মানে গুণ কৰিব লাগে মানে পূৰণ কৰিব লাগে এতে ছাত্ৰ-ছাত্ৰীসকল গসাউ লাগে আমি গসাউ এই পাৰত ৰাখিম গসাউ এই পাৰত ৰাখিছো আৰু গসাউৰ লগত 182 টো পূৰণ হৈ আছিল সেই পাৰত কলে হৰণ হ'ব আৰু সেই পাৰত অলৰেডি জি আছে আমি ওপৰত লিখি দিব লাগিব 91 * 26 আৰু 182 এই পাৰত পূৰণ হৈ আছিল সেই পাৰত কলে হৰণ হ'ব মানে তলত গৈ বহিব এতে ছাত্ৰ-ছাত্ৰীসকল আমি কাটিব পাৰিম ছাত্ৰ-ছাত্ৰীসকল চোৱা আমি দেখি আছো 91 দুটাই 182 হয় তেনেহলে 91 দি 182 কাটি দিছো কেইবাৰ গৈছে দুবাৰ মানে 90 দুটা 180 আৰু 1 দুটাই 2 হয় 182 হৈ গৈছে তাৰ পিছত 2 দি 26ক কাটি দি আছো 2 দি 2ত একবাৰ 6ত কেইবাৰ 3 বাৰ তখন ছাত্ৰ-ছাত্ৰীসকল চোৱা গসাউ ওলাই গৈছে 13 বা লিখি দিও যে গসাউ ওলাই গৈছে 13 ছাত্ৰ-ছাত্ৰীসকল লিখি দিলো গসাউ 13 ওলাইছে তখন ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই অপচনটো আমি বিচাৰিম কোৱেশ্চনত যে কোনটো অপচনত 13 আছে চাই লোৱা তোমালোকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখি আছা অপচন এ দিয়া আছে 13 গতিকে এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ইয়াতে লিখি দিলো এতে ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 4 টো চোৱা ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 4 টো 2016 আৰু 2023 ৰ HSLC ফাইনেলত আহি গৈছে সোচন কোৱেশ্চনটি কি কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে তলৰ চোৱা অপচন a b c d এনেকুৱা দি দিছে ছাত্ৰ-ছাত্ৰীসকল চোৱা আমি ইউক্লিডৰ কলনবিধি পাই আহিছো চেপ্টাৰ 1 ত তেনেহলে সেই ইউক্লিডৰ কলনবিধিটো a b q r বোৰ আছিল আৰু হিয়তৰ ৰিলেচনটো কেনেকুৱা আছিল আমি এতিয়া পাতি পেলাই দেখো আৰু তাৰ পিছতে আমি এই ইয়াতে r বোৰ চোৱা সাইটতে দিয়া আছে লগত মিলাম আমাৰ কোনটো r আমাৰ মতে মিলি আছে যেটো লগত মিলিব হেতু হ'ব শুদ্ধ অপচন চাইলৱা চালে ভালদৰে গম পাবা ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰ কোৱেশ্চনত a = bq + r এইটো হৈছে ইউক্লিডৰ কলনবিধিৰ সূত্ৰটো আৰু এইটোই 4 নম্বৰ কোৱেশ্চনৰ সকলো অপচনতে আছে কিন্তু এই r2 সবতে বেলেগ আছে ছাত্ৰ-ছাত্ৰীসকল চোৱা r2 কি বস্তু ছাত্ৰ-ছাত্ৰীসকল ইউক্লিডৰ কলনবিধিৰ সূত্ৰটো আছিল এটা হৰণ মানে হৰণ এটা এনেকুৱা একে শাৰীত উপস্থাপন কৰা এইটোই আছিল ইউক্লিডৰ কলনবিধি যেনেকুৱা মই এটা হৰণ কৰি তোমালোকক দেখুৱাও ছাত্ৰ-ছাত্ৰীসকল ধৰিলো মই 7ক 2 ৰে হৰণ কৰি আছো 2 দি 7ত কেইবাৰ 3 বাৰ 2 3 গুণ 6 হয় 7ৰ পৰা 6 গলে 1 ইয়াতে ছাত্ৰ-ছাত্ৰীসকল এই ওপৰত যেটো ওলাইছে এইটো হৈছে q যেটোৰে আমি হৰণ কৰি আছো সেইটো হৈছে b আৰু যেটোক আমি হৰণ কৰিছো এইটো a আৰু যেটো বাক শেষ ওলাইছে এইটো r এতিয়া ইয়াতে ছাত্ৰ-ছাত্ৰীসকল চোৱা যেতিয়া আমি b ৰে 1 হৰণ কৰো বাক ফল ওলাই আৰু বাক শেষ ওলাই তেতিয়া এই b কে r টো সদায় সৰু হয় মানে ছাত্ৰ-ছাত্ৰীসকল যদি ডাঙৰ হৈ যায় এই 2 এৰে আকৌ এবাৰ আমি কাটি দিলো এতলাই যেতিয়ালৈকে সৰু নহয় তেতিয়ালৈকে আমি কাটি থাকো আৰু যেতিয়া সৰু হৈ যায় তেতিয়া হৰণ অংক শেষ হৈ যায় মানে ডাঙৰ হলেই কাটি দিয়া হয় বা সমান হলেও কাটি দিয়া হয় সৰু হোৱাৰ পিছতে না যায় ওপৰত পইণ্ট বহুৱাই পেলাই আকৌ কাটা হয় মানে সৰু হোৱাৰ পিছতে শেষ হয় বাক শেষটো ওলাই মানে ছাত্ৰ-ছাত্ৰীসকল r2 বিটকে সদায় সৰু থাকে তোমালোকে হৰণ কৰিলে চাবা সেইকাৰণে ছাত্ৰ-ছাত্ৰীসকল r ৰ বিষয়ে আমি এনেকুৱা ক'ব পাৰো যে r2 এই r যেটো আছে এইটো শূন্যতকে ডাঙৰ
এই r যেটো হয় মানে ইউক্লিডৰ কলন ভিত্তিত r যেটো আছে এই r টো শূন্যতকৈ ডাঙৰ হয় আৰু এই চিনটোৱে বুজাই আছে r টো গ্ৰেটাৰ দেন ইকুৱেল মানে শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান এই চিনটোৱে মানে শূন্যতকৈ কেতিয়াবা ডাঙৰো হয় কেতিয়াবা শূন্যৰ সমান হয় কিন্তু সদায় বিতকৈ সৰু হয় তেনেহ'লে এইটো কেনেকুৱা দিম rতকৈ b সদায় ডাঙৰ ছাত্ৰ-ছাত্ৰীসকল r টো এনেকুৱা হ'ব লাগিব মানে ছাত্ৰ-ছাত্ৰীসকল শূন্যতকৈ r টো ডাঙৰ বা শূন্যৰ সমান কিন্তু বিতকৈ সদায় সৰু rতকৈ b সদায় ডাঙৰ তেনেহ'লে ইয়াতে মই কাষতে লিখি দিওঁ এইটো r টো এনেকুৱা হ'ব লাগিব যে 0তকৈ ডাঙৰ বা সমান r হয় এইটো সৰি এই r টো 0তকৈ ডাঙৰ বা সমান আৰু rতকৈ সদায় b ডাঙৰ মানে ছাত্ৰ-ছাত্ৰীসকল এই অপশ্যনটো মানে এনেকুৱা লিখা অপশ্যন যেটো হ'ব সেইটো অপশ্যন হ'ব শুদ্ধ উত্তৰ তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল চোৱাচোন কোনটো অপশ্যনতে এইটো আছে ছাত্ৰ-ছাত্ৰীসকল মই দেখি আছোঁ এনেকুৱা অপশ্যন চিত দিয়া আছে তোমালোকে ভালদৰে চাই লোৱা চিত লিখা আছে যে r টো শূন্যতকৈ ডাঙৰ বা সমান আৰু বিতকৈ সদায় সৰু গতিকে ছাত্ৰ-ছাত্ৰীসকল এই কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি এতিয়া ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰ কুৱেশ্যনটো চোৱা তো ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰ কুৱেশ্যনটো 2017ৰ HSLC ফাইনেলত কাটিছিল আৰু এই কুৱেশ্যনটো দিয়া আছে আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিময় সংখ্যা পোৱা যায় সেই সংখ্যাটো হ'ল মানে ছাত্ৰ-ছাত্ৰীসকল √27ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পৰিময় সংখ্যা হ'ব আৰু সেই কি সংখ্যাৰে পূৰণ কৰিলে মানে সংখ্যাটো তলতে দিয়া আছে এইবোৰৰ ভিতৰত কোনটো হ'ব সো ছাত্ৰ-ছাত্ৰীসকল √27 লিখি ল'লো এতিয়া কুৱেশ্যনৰ মতে ইয়াতে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পৰিময় সংখ্যা হয় তো ছাত্ৰ-ছাত্ৰীসকল এইটো ওলাবলৈ আমি এটা কাম কৰিম 27ক ভাঙি ল'ম ইয়াতে কাষতে ভাঙি আছোঁ চোৱা মৌলিক উৎপাদকেৰে ভাঙি আছোঁ ছাত্ৰ-ছাত্ৰীসকল এইটো 3 ৰে যাব 3 9 গুণ 27 হ'ব তাৰপিছত 3 3 গুণ 9 হৈ যাব ছাত্ৰ-ছাত্ৰীসকল এই 27ক ভাঙি আমি 3 3টা পাইছোঁ 3 দুটাৰ মই এনেকুৱা লিখি দিম 3 স্কোয়াৰ তাৰপিছতে এটা 3 ৰৈছে এটুক মই 3 লিখি দিছোঁ মানে 3 স্কোয়াৰ মানে এই দুটা 3 আৰু এটা 3 মানে ইয়াতে 3টা 3 আছে 27ক ভাঙি পেলাই 3টা 3 পালোঁ এতিয়া এনেকুৱা লিখাৰ কাৰণ হৈছে ছাত্ৰ-ছাত্ৰীসকল স্কোয়াৰ ৰুট কেনসেল হৈ এই 3টো বাহিৰত আহি যাব আৰু সেইটো 3 ভিতৰত থাকিব এতিয়া ছাত্ৰ-ছাত্ৰীসকল এইটো পৰিময় সংখ্যা হ'বলৈ মই দেখি আছোঁ আৰু এটা √3 ৰে ইয়াতে পূৰণ দি দিলে এইটো স্কোয়াৰ হৈ যাব মানে কেনেকুৱা চোৱাচোন মই এতিয়া এক্সট্ৰা লগাই আছোঁ সো √27ৰ ভ্যালু এইখিনি ক্যালকুলেট কৰিলে √27 হ'ব এতিয়া মই এক্সট্ৰা লগাই আছোঁ যে আৰু এটা √3 ৰে মই যদি দেখি আছোঁ পূৰণ দি দিওঁ তেনেহ'লে কি হ'ব চোৱাচোন এইটো 3 আৰু ইফালে √3 কি হৈ যাব √3 স্কোয়াৰ হৈ যাব স্কোয়াৰ ৰুট কেনসেল হৈ যাব তাৰপিছতে 3 পূৰণ এইটো স্কোয়াৰ ৰুট কেনসেল হৈ এই 3ও বাহিৰত তাৰপিছত কি হৈ গৈছে 3 3 গুণ 9 হৈ গৈছে তো ছাত্ৰ-ছাত্ৰীসকল দেখা গ'ল যে আৰু এটা √3 ৰে পূৰণ দিয়াত ইয়াতে চোৱা আৰু এটা √3 ৰে পূৰণ দিয়াত এই √27 টো ক্যালকুলেট কৰি 9 হৈ গৈছে মানে এটা পৰিময় সংখ্যা হৈছে মানে ছাত্ৰ-ছাত্ৰীসকল এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যন হৈছে √3 আটাইতকৈ সৰু √3 ৰে পূৰণ দিলে সংখ্যাটো এটা পৰিময় সংখ্যা হৈ যায় সো আন্ডাৰৰুটৰ পৰা ওলাই গৈছে মানে এইটো এটা পৰিময় সংখ্যা তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই অপশ্যনটো পাই যাবা 5 নম্বৰ কুৱেশ্যনত চাই লোৱা অপশ্যন চি ত আছে √3 তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি চিত √3 আছে √3 ৰে এইটো পূৰণ দিলে সংখ্যাটো এটা পৰিময় সংখ্যা হয় এতিয়া ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰ কুৱেশ্যনটো চোৱাচোন সো ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰ কুৱেশ্যনটো HSLC 2017 আৰু 2023 ফাইনেলত আহি গৈছে আৰু কুৱেশ্যনটো হৈছে 4 কিউব ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউব পৰিময় সংখ্যাটোৰ দশমিকৰ প্ৰসাৰণ স্থান পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা হ'ল মানে ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যনে সুধি আছে এই 4 কিউব ডিভাইডেড বাই 4 2 টু দি পাৱাৰ 4 ইনটু 5 কিউব এটুক সলভ কৰিলে দশমিকৰ পিছত কিমান গড় গৈ পেলাই পৰিসমাপ্ত হ'ব মানে দশমিকৰ পিছত 2 4 গড় যায় নহয় সংখ্যাবোৰ এনেকুৱা কেইটা স্থানৰ পিছতে শেষ হৈ যাব তলত অপশ্যন দিছে 3টা 4টা এটা 5টা যে 3টা স্থানত গৈ পেলাই শেষ হৈ যাব নে 4টা নে 5টা নে এটা তো ছাত্ৰ-ছাত্ৰীসকল এইটো সলভ কৰি পেলাই মই বুজাই আছোঁ কেনেকুৱা আমি এইটো গম পাম কেইটা স্থানলৈকে যাব গৈ পেলাই শেষ হ'ব সো ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যনটো দিয়া সংখ্যাটো মই লিখি লৈছোঁ ইয়াতে ছাত্ৰ-ছাত্ৰীসকল মই অলপ আগত এই ভিডিঅ'ৰে আৰু এটা কুৱেশ্যনত বুজাইছিলোঁ যে কোনো সংখ্যাৰ যদি p/q আৰ্হিত থাকে আৰু q2 যদি চোৱা এই q2 যদি 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ n এনেকুৱা আৰ্হিত থাকে তেনেহ'লে সংখ্যাটো দশমিক বিস্তৃতি পৰিসমাপ্ত হয় তো ছাত্ৰ-ছাত্ৰীসকল চোৱা এই সংখ্যাটো p/q আৰ্হিত আছে আৰু q2 q মানে তলৰ সংখ্যাটো 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ n মানে mn মানে যিকোনো সংখ্যা হ'ব পাৰে ইয়াতে যিকোনো সংখ্যা আৰু 2 আৰু 5 হ'ব লাগিব
তে এই আৰ্হিত আছে গতিকে ছাত্ৰাৰ্থীসকল এই সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বই এইটো আমি গম পালো তে কুৱেশ্যনো কৈছে পৰিসমাপ্ত হ'ব এটা কুৱেশ্যনে কৈছে কিমান গড় পিছত পৰিসমাপ্ত হ'ব মানে কিমান গড়লৈকে যাব গৈ পেলাই শেষ হ'ব পৰিসমাপ্ত হোৱা মানে কি পইণ্টৰ পিছত 2-4 গড় গৈ পেলাই শেষ হ'বই এটা সুধি আছে কুৱেশ্যনে কেই গড় গৈ পেলাই শেষ হ'ব এইটো ছাত্ৰাৰ্থীসকল চেক কৰিবলৈ হ'লে আমি তল ওপৰ কাটিব লাগিব আৰু এই হৰ যিটো আছে নহয় এইটোৰ হাইয়েষ্ট পাৱাৰ যিমান হ'ব সিমান গড়লৈকে গৈ পেলাই শেষ হ'ব তেনে ছাত্ৰাৰ্থীসকল এইটো আমি দেখি পেলাই গম পাই আছো যে এই 2^4 ৰ 4টো হৈছে হাইয়েষ্ট পাৱাৰ তেনেহ'লে ছাত্ৰাৰ্থীসকল এই হিচাপে এই সংখ্যাটো দশমিকৰ পিছত 4টা স্থানলৈকে গৈ পেলাই শেষ হ'ব লাগিছিল কিন্তু এনেকুৱা নহ'ব কাৰণ ছাত্ৰাৰ্থীসকল ওপৰৰ লগত এইটো কাটিব এতে কুটি পেলাই চাওঁ হৰতে কিমান ৰৈ যায় হাইয়েষ্ট পাৱাৰ আৰু হাইয়েষ্ট পাৱাৰ যিমান থাকিব দশমিকৰ পিছত সলভ কৰিলে সিমান গড়েই যাব গৈ পেলাই শেষ হ'ব তো চাওঁ ছাত্ৰাৰ্থীসকল চোৱা ইয়াতে 4 কিউব আছে 4ক ছাত্ৰাৰ্থীসকল মই 2 × 2 লিখিব পাৰিম আৰু 4ৰ ওপৰত কিউব আছে যেতিয়া এই সংখ্যাখিনিৰ ওপৰতো কিউব হ'ব আৰু তলত আছে 2^4 × 5 কিউব এতিয়া ছাত্ৰাৰ্থীসকল চোৱা এইটোৰ ওপৰতো কিউব আছে 2 কিউব লিখি দিওঁ পুৰণ এইটোৰ ওপৰতো কিউব আছে 2 কিউব লিখি দিওঁ আৰু তলত আছে ছাত্ৰাৰ্থীসকল 4 লিখি দিছোঁ 2^4 × 5 কিউব আছে এতিয়া চোৱা ইয়াতে 2-3টা আৰু 2-3টা মিলি পেলাই 2^6 মানে 2-6টা হৈ গৈছে আৰু তলত আছে কিমান 2^4 × 5 কিউব এতিয়া ছাত্ৰাৰ্থীসকল তলে ওপৰে কটাকটি যায় তলত আছে 2-4টা ওপৰত আছে 2-6টা তেনেহ'লে তলৰ 2-4টাৰে ওপৰৰ 2-6টাৰ 4টা কাটি যাব 2 স্কয়াৰ থাকি যাব মানে 2 থাকি যাব তেনে ছাত্ৰাৰ্থীসকল চোৱা এতিয়া ফাইনালি থাকিল কি মই ইয়াতে লিখি দি আছো 2 স্কয়াৰ থাকিল আৰু তলতে 5 কিউব থাকিল এতিয়া ছাত্ৰাৰ্থীসকল এই ক্যালকুলেশন কৰি এইটো পাইছো এতিয়া আমি ডিসাইড কৰিব লাগিব যে হৰত মানে তলত হাইয়েষ্ট পাৱাৰ কিমান হাইয়েষ্ট পাৱাৰ হৈছে ছাত্ৰাৰ্থীসকল 3 গতিকে ছাত্ৰাৰ্থীসকল এই ক্যালকুলেশনটো সমাধান কৰি পেলাই যদি আমি সলভ কৰি পেলাই দেখিম দশমিকৰ পিছত 3 গড় পিছত গৈ পেলাই পৰিসমাপ্ত হৈছে মানে দশমিকৰ পিছত 3টা গড় গৈ পেলাই শেষ হৈ যাব কাৰণ কি ইয়াতে হাইয়েষ্ট পাৱাৰ 3 হৈছে এইটো চাই আমি ক'ব নোৱাৰিম কাৰণ কটাকটি গৈ পেলাই যেটো থাকিব হেতু এতিয়া আৰু কটাকটি না যায় গতিকে ছাত্ৰাৰ্থীসকল আমি ক'ব পাৰিম যে এই সংখ্যাটোৰ দশমিক বিস্তৃতি 3 গড় পিছতে পৰিসমাপ্ত হ'ব আৰু 3 যত আছে সেই অপচনটো শুদ্ধ হ'ব তেনে ছাত্ৰাৰ্থীসকল চোৱা কোনটো অপচনত 3 আছে ছাত্ৰাৰ্থীসকল যেনেকুৱা তোমালোকে দেখি আছা অপচন এ 3 লিখা আছে মানে ছাত্ৰাৰ্থীসকল এই কুৱেশ্যনটোৰ শুদ্ধ অপচন হৈছে অপচন এ এতে লিখি দিলো এতে ছাত্ৰাৰ্থীসকল 7 নম্বৰ কুৱেশ্যনটো চোৱা ছাত্ৰাৰ্থীসকল 7 নম্বৰ কুৱেশ্যনটো 2018 চনৰ HSLC ফাইনেলত আহি গৈছে আৰু কুৱেশ্যনটো চোৱা একেদৰে 6 নম্বৰৰ নিচিনা কৈ আছে পৰিময় সংখ্যা 14588 ডিভাইডেড বাই 625 ৰ দশমিকৰ প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছতে শেষ হ'ব মানে ছাত্ৰাৰ্থীসকল 14588 625 ৰে হৰণ কৰিলে দশমিকৰ পিছত কেইগড় পিছত গৈ পেলাই শেষ হ'ব অপচনত দিয়া আছে 2 মানে 2 গড় পিছত শেষ হ'ব নেকি 3 মানে 3 গড় পিছত হ'ব নেকি 4 মানে 4 গড় 5 মানে 5 গড় কোনটো মানে দশমিকৰ পিছত কেইগড় গৈ পেলাই শেষ হ'ব তো ছাত্ৰাৰ্থীসকল আগৰ নিচিনা আমি চেক কৰিম আৰু হৰ সাম হৰৰ হাইয়েষ্ট পাৱাৰ যিমান হ'ব সিমান গড়ৰ পিছতে শেষ হৈ যাব তো ছাত্ৰাৰ্থীসকল আহাত চেক কৰো কি হয় সো ছাত্ৰাৰ্থীসকল কুৱেশ্যনে দিয়া সংখ্যাটো লিখি লৈছো এতিয়া ইয়াৰ দশমিক বিস্তৃতি কেইগড় পিছত গৈ পেলাই পৰিসমাপ্ত হৈ আছে মানে শেষ হৈ আছে হেতু আমি চাম ছাত্ৰাৰ্থীসকল এইটো চেক কৰিবলৈ হলে অলপ আগতে যেনেকুৱা দেখুৱাইছো আমি 2^m 5^n এই আৰ্হিত গৈ পেলাই আমি চাম মানে কোনো সংখ্যা যদি p/q আৰ্হিত থাকে আৰু q টো যদি এনেকুৱা আৰ্হিৰ হয় তেনেহলে পৰিসমাপ্ত হয় দশমিক বিস্তৃতি আৰু হাইয়েষ্ট পাৱাৰৰ ওপৰত ডিপেন্ড কৰে যে কেইগড় পিছত শেষ হ'ব তেনে ছাত্ৰাৰ্থীসকল চোৱা এই সংখ্যা দুটাক আমি মৌলিক উৎপাদকত ভাঙি পেলাই হৰটো কেনেকুৱা বনাও সো ছাত্ৰাৰ্থীসকল এই সংখ্যা দুটাক মই ইয়াতে ভাঙি লৈছো প্ৰথমতে 625 টো চোৱা 625ক ভাঙিছো 5 কেইটা ওলাইছে এটা দুটা তিনটা চাৰিটা তেনে ছাত্ৰাৰ্থীসকল ইয়াতে মই 5^4 লিখিম এইটোৰ ওপৰত ডিপেন্ড কৰা হয় ছাত্ৰাৰ্থীসকল q2 চোৱা 5^n আৰ্হিৰ আছে মানে ইয়াৰে যিকোনো এটা আৰ্হিৰ হলে হল বা দুইটা হলেও হল মানে পৰিসমাপ্ত হয় নে নহয় চেক কৰিবলৈ দুটাৰ এটা হলেও পৰিসমাপ্ত হয় দুইটা হলেও পৰিসমাপ্ত হয় মানে ছাত্ৰাৰ্থীসকল ইয়াৰ হৰটো এই আৰ্হিৰ হৈছে মানে এইটো পৰিসমাপ্ত হ'ব
এতিয়া ওপৰটো চেক কৰা হয় ছাত্ৰ আৰ্টিকল কিয় যে তলৰ কেইটা দি পেলাই ওপৰৰ কিছু কাটে নেকি মানে ওপৰৰ দি পেলাই তলৰ কিছু কাটে নেকি কাটি পেলাই যদি এই পাৱাৰৰ 5 কমি যায় মানে ধৰি লোৱা এতিয়া 4টা আছে ওপৰৰ এটা যদি 5 থাকে 5 যদি এটা কমাই দিয়ে আৰু 3টা হৈ যায় তেনেহ'লে পাৱাৰ 3 হ'ব আৰু দশমিকৰ পিছত 3 গড় কৈ পেলাই শেষ হ'ব সেইটো বুজাব সেই কাৰণে ওপৰটো ভাঙিব লগা হয় ছাত্ৰ আৰ্টিকল ওপৰটো ভাঙিছো ভাঙি পেলাই মই 2 দুটা পাইছো ইয়াতে লিখি দিওঁ 2 স্কয়াৰ 7 এটা পাইছো 7 লিখি দিওঁ তাৰ পিছতে 512 ওলাইছে তাৰ পিছতে 521 ওলাইছে পূৰণ দি পেলাই 521 লিখি দিওঁ মানে এইটো ভাঙি পেলাই এইটো পাইছো 521 আৰু মই ভাঙিবলৈ ট্ৰাই কৰা নাই কাৰণ কি ছাত্ৰ আৰ্টিকল চোৱা তলত 5 টু দি পাৱাৰ 4 ওলাইছে মানে ছাত্ৰ আৰ্টিকল 5 এৰে মানে ছাত্ৰ আৰ্টিকল ওপৰৰ সংখ্যা যিবোৰ আছে সেইবোৰত 5 এটা থাকিলেহে তলৰ 5 টো কাটিব পাৰিব আৰু কাটি পেলাই পৰিসমাপ্ত হোৱা স্থানটো কম বেছি হ'ব তেনে ছাত্ৰ আৰ্টিকল এই যেটো 521 ওলাইছে ইয়াতে উৎপাদকত 5 নাই কাৰণ 5 হ'বলৈ হলে লাষ্টত 0 বা 5 থাকিব লাগিব ইয়াতে 1 হয় গতিকে 5 টো আৰু ইয়াৰ পৰা নোলাব গতিকে আৰু আমাৰ চেক কৰাৰ দৰকাৰেই নাই মানে ওপৰৰ সংখ্যাবোৰে এটাইও তলৰ 5 যে 4টা আছে এটাকো কাটিব নোৱাৰিব গতিকে ছাত্ৰ আৰ্টিকল ইয়াৰ পৰাই আমি প্ৰমাণিত হৈ গলো আৰু কৰিব নালাগে যে হাইয়েষ্ট পাৱাৰত 4 আছে মানে এই সংখ্যাটোৰ দশমিকৰ পিছত 4 গড় গৈ পেলাই শেষ হৈ যাব এতিয়া কোৱেশ্চন এনেকুৱা খুদিছে যে দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানত পিছতে শেষ হ'ব মানে দশমিকত প্ৰকাশ কৰিলে কিমান স্থানত গৈ পেলাই শেষ হ'ব দশমিকৰ পিছত তেনে ছাত্ৰ আৰ্টিকল ইয়াতে পাৱাৰত 4 আছে মানে দশমিকৰ পিছত 4 গড় গৈ পেলাই শেষ হ'ব আৰু 4টো অপচন সি আছে চাই লোৱা 7 নম্বৰৰ গতিকে এই 7 নম্বৰ কোৱেশ্চনৰ আনসাৰ হৈছে অপচন সি এতিয়া ছাত্ৰ আৰ্টিকল 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটো 2018 ফাইনেলত আহিছিল আৰু কোৱেশ্চনটো খুদি আছে তলৰ কোনটো পৰিময় সংখ্যা ছাত্ৰ আৰ্টিকল চোৱা পৰিময় সংখ্যা আমি বিচাৰি উলাব লাগে √2/√3 দিয়া আছে অপচন এত এটো পৰিময় সংখ্যা নহয় ছাত্ৰ আৰ্টিকল দুইটা মৌলিক সংখ্যা আন্ডাৰ ৰুটত আছে এটা আনটোক নাকাটে গতিকে এটো অপৰিময় সংখ্যা তাৰ পিছতে √2/পাই থাকিলে অপৰিময় সংখ্যা হয় পাই যদি নাকাটে আৰু ওপৰতো √2 আছে দুইটাই অপৰিময় সংখ্যা বেলেগ বেলেগ নাকাটে গতিকে এইবোৰ এনেকৈ থাকি যাব আৰু এটো পৰিময় নহয় অপৰিময় সংখ্যা তাৰ পিছত সিট চোৱা ছাত্ৰ আৰ্টিকল √5/√6 √5 এটা অপৰিময় সংখ্যা আৰু এটো নাকাটে √6 ৰ দ্বাৰা এটো এনেকৈ থাকি যাব গতিকে এটো অপৰিময় সংখ্যা তাৰ ছাত্ৰ আৰ্টিকল অপচন ডি টু চোৱা √3 / এইটো ছাত্ৰ আৰ্টিকল পৰিময় সংখ্যা হ'ব পাৰে যদি আন্ডাৰ ৰুটৰ পৰা ওলাই যাব পাৰে তাৰ ছাত্ৰ আৰ্টিকল এটো অলপ ডাঙৰ সংখ্যা আমি ধৰিলো আইডিয়া লগাব পৰা নাই যে এটো পৰিময় নে অপৰিময় হ'ব তেনেহলে এটোই সাগে পৰিময় হ'ব এটো আমি চেক কৰি চাও পৰিময় হয় নেকি ছাত্ৰ আৰ্টিকল চোৱা কোৱেশ্চন নম্বৰ 8 ৰ দিয়া 4টা অপচনৰ ভিতৰত প্ৰথম 3টাটো অপৰিময় আমি দেখি প্লাই গম পাই গৈছিলো আৰু আমাক খুদি আছিল কোনটো পৰিময় এটো আছিল লাষ্ট অপচন এটোই পৰিময় হ'ব লাগে তেনেহলে এটো ক্যালকুলেট কৰি চাও পৰিময় হয় নেকি সো √3 টু √3 থাকিব আৰু √27 ক আমি ভাঙি লম এতে 27 ক ভাঙি আছো চোৱা 3 * 3 = 9 * 27 3 * 3 = 9 ছাত্ৰ আৰ্টিকল চোৱা 27 ক আমি ভাঙি পেলাই কি পালো ছাত্ৰ আৰ্টিকল 3 কেইটা পাইছো 3টা ভিতৰত মই লিখি দিম 3 দুটাৰ 3 স্কয়াৰ লিখিম আৰু এটা 3ক মই এটা 3 লিখিব লাগিব 3টা আছে নহয় দুটাক মই 3 স্কয়াৰ লিখি লৈছো মানে ইয়াতে 3 দুটা আছে আৰু এটা আছে এটা লিখিছো এতিয়া ছাত্ৰ আৰ্টিকল এটো ক্যালকুলেট কৰিলে কি হ'ব √3 আৰু তলতে আছে স্কয়াৰ ৰুট ক্যান্সেল হৈ পেলাই 3 এটা বাহিৰত আহিব আৰু এটোৰটো স্কয়াৰ নাই গতিকে এটো আন্ডাৰ ৰুটতে থাকি যাব এতিয়া ছাত্ৰ আৰ্টিকল চোৱা মই দেখি আছো ওপৰৰ এটা √3 তলৰ এটা √3 কাটি আছে ওপৰত একো নাই মানে 1 ৰৈছে আৰু তলত √3 কাটি পেলাই কি ৰৈছে 3 ৰৈছে ছাত্ৰ আৰ্টিকল চোৱা 1/3 এটা পৰিময় সংখ্যা গতিকে ছাত্ৰ আৰ্টিকল এই √3/27 এটো হৈছে পৰিময় সংখ্যা ছাত্ৰ আৰ্টিকল এটো অপচন ডি আছিল গতিকে এই কোৱেশ্চনটোৰ ডি অপচন হৈছে শুদ্ধ উত্তৰ এতিয়া 9 নম্বৰ কোৱেশ্চনটো চাও এতিয়া ছাত্ৰ আৰ্টিকল 9 নম্বৰ কোৱেশ্চনটো চোৱাচোন 9 নম্বৰ কোৱেশ্চনটো 2019 ৰ এইচএসএলসি ফাইনেলত কাটিছিল আৰু কোৱেশ্চনটোৱে কৈছে তলৰ কোনটো নিৰৱধি পৌনপুনিক দশমিক ছাত্ৰ আৰ্টিকল 4টা অপচন দিয়া আছে কোনটো নিৰৱধি পৌনপুনিক তাৰ ছাত্ৰ আৰ্টিকল এটা এটাকে চেক কৰো কোনটো নিৰৱধি পৌনপুনিক হয় সো ছাত্ৰ আৰ্টিকল অপচনে দিয়া 4টা অপচন মই ইয়াতে লিখি ৰৈছো আৰু কোনটো নিৰৱধি পৌনপুনিক হয় এতিয়া আমি চেক কৰিম ছাত্ৰ আৰ্টিকল চোৱা আমি জানো কোনো সংখ্যা যদি p/q আৰ্হিত থাকে আৰু ইয়াৰ q যেটো আছে মানে হৰটো মানে তলৰ সংখ্যাটো 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ n এই আৰ্হিত থাকে তেনেহলে পৰিসমাপ্ত হ'ব মানে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব মানে এইবোৰ সলভ কৰিলে এই আৰ্হিত থাকিলে
সংখ্যাটোক সলভ কৰিলে পইণ্টৰ পিছত 2-4 ঘৰ গৈ পেলাই শেষ হ'বই আৰু যদি ছাত্ৰ-ছাত্ৰীসকল কিউটো যদি এই আৰ্হিৰ নাথাকে তেনেহ'লে নিৰৱধি পৌনপুনিক হ'ব মানে দশমিক বিস্তৃতি দশমিকৰ পিছত বাঢ়ি বাঢ়ি যাব শেষ নহ'ব তেনে ছাত্ৰ-ছাত্ৰীসকল এইটোৰ ওপৰত আমি বেছ কৰি পেলাই আমি ক'ব পাৰিম কোনটো নিৰৱধি পৌনপুনিক আৰু কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত মানে কোনটো বাঢ়ি যায় বা কোনটো শেষ হয় ছাত্ৰ-ছাত্ৰীসকল প্ৰথমৰ পৰা চেক কৰি আছো চোৱা 3 আৰু এইটক ছাত্ৰ-ছাত্ৰীসকল আমি কি লিখিব পাৰিম 2 কিউব মানে 2-3 বাৰ পূৰণ কৰিলে 2 2 4 4 2 8 তো ছাত্ৰ-ছাত্ৰীসকল চোৱা এইটো আৰ্হিত পৰিছে নহয় এইটো টু দি পাৱাৰ n মানে ছাত্ৰ-ছাত্ৰীসকল দুটাৰ এটা থাকিলেও এই আৰ্হিতেই পৰি আছে মানে পৰিসমাপ্ত হ'ব আৰু বেলেগ কোনো সংখ্যা আহিলে এই দুটাৰ বাহিৰে যদি বেলেগ কোনো সংখ্যা আহি যায় তেনেহ'লে এই আৰ্হিত নপৰে সো এইটো এই আৰ্হিত আহিছে মানে এইটো পৰিসমাপ্ত তাৰ পিছতে এই 7/82 চাও কি হয় 80 ছাত্ৰ-ছাত্ৰীসকল আমি ভাঙিব লাগিব ভাঙি প্লাই চাব লাগিব ছাত্ৰ-ছাত্ৰীসকল 2 এৰে গৈ আছে 2 দি 80 কেইবাৰ 40 বাৰ পিছতে 2 দি 40 ত কেইবাৰ 20 বাৰ পিছতে 2 দি 20 ত কেইবাৰ 10 বাৰ 2 দি 10 ত কেইবাৰ 5 বাৰ ছাত্ৰ-ছাত্ৰীসকল এই আৰ্হিত আহিছে সো 2-4টা ইয়াতে মই 2 টু দি পাৱাৰ 4 লিখিব পাৰিম ইনটু 5 এটা 5 সো এই আৰ্হিত আহিছে নহয় 2 টু দি পাৱাৰ m ৰ ঠাইত 4 আৰু 5 টু দি পাৱাৰ n ৰ ঠাইত ইয়াতে একো নাই মানে 1 মানে 5 এটা মানে এই m এনে বুজায় কি ইয়াতে যিকোনো সংখ্যা হ'ব পাৰে সংখ্যা 2 আৰু 5 থাকিব লাগে পৰিসমাপ্ত হ'বলৈ তো ছাত্ৰ-ছাত্ৰীসকল এইটো পৰিসমাপ্ত হয় এই আৰ্হিত পৰিছে এটা c2 চেক কৰিম 64 ওপৰত তল চেক কৰিলেই হ'ল তল কাটি প্লাই থাকিলেই হ'ল যিকোনো এটা এটো 5 এটো দিয়া আছে 455 এটো আমি আগৰ নিচিনা ভাঙিব লাগিব ছাত্ৰ-ছাত্ৰীসকল যেহেতু লাষ্টত 5 আছে 5 এৰে যাব 5 দি 45 ত 5 9 গুণ 45 5 ত একবাৰ তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল এটো 7 এৰে যাব 7 1 গুণ 7 9 ত কেইবাৰ গৈছে 7 গুণ 7 হলে 2 ৰৈছে 2 আৰু 1 21 7 3 গুণ 21 ছাত্ৰ-ছাত্ৰীসকল চোৱা এই 455 ক আমি ভাঙি প্লাই কি পালো 5 পালো পুৰণ 7 পালো আৰু 13 পালো এতিয়া ওপৰৰ যেটো সংখ্যা আছে ছাত্ৰ-ছাত্ৰীসকল এইটো ভাঙিলে 7 আৰু 13 ওলাব যে 7 আৰু 13 কাটি যাব এটো 2 ওলাব 2 2 ওলাই থাকিব গতিকে ছাত্ৰ-ছাত্ৰীসকল এটো আমি আৰু ভাঙাৰ দৰকাৰ নাই আমি গমে পাই গৈছো 7 আৰু 13 না কাটে যদি কাটি গলেতেন অকল 5 থাকিলেতেন এই আৰ্হিত আহি গলেতেন কিন্তু 7 আৰু 13 না কাটিব এই সংখ্যাটোৰ দ্বাৰা আমি গম পাই গৈছো ছাত্ৰ-ছাত্ৰীসকল এই যেটো অপচন সি ত সংখ্যা দিয়া আছে এটোৰ হৰটো এই আৰ্হিৰ নহয় সো 5 আছে কিন্তু 7 আৰু 13 আহি গৈছে বেলেগ সংখ্যা আহি গলেই আৰু এই আৰ্হিত নপৰিল কিউটো আৰু এটো পৰিসমাপ্ত নহল ছাত্ৰ-ছাত্ৰীসকল অপচন সি হৈছে শুদ্ধ উত্তৰ সি2 হৈছে দশমিক বিস্তৃতি অপৰিসমাপ্ত বা নিৰৱধি পৌনপুনিক আৰু এইটো তো চেক কৰিলো এবোৰ পৰিসমাপ্ত হয় এইটো চেক কৰিলে সাকে পৰিসমাপ্ত ওলাব আমি সি আনসাৰ পাই গৈছো এইটো নিৰৱধি পৌনপুনিক এতিয়া হা 10 নম্বৰ কোৱেশ্চনটো চাও সো ছাত্ৰ-ছাত্ৰীসকল 10 নম্বৰ কোৱেশ্চনটো 2020 ৰ এইচএসএলসি ফাইনেলত কাটিছিল এই কোৱেশ্চনটোত ছাত্ৰ-ছাত্ৰীসকল দিয়া আছে তলৰ কোনটো সংখ্যা অপৰিময় আমি বিচাৰিব লাগে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা কথা মনত ৰাখিবা যে সংখ্যা যদি ৰিপিট নহয় পেলাই বাঢ়ি বাঢ়ি যায় তেনেহলে অপৰিময় কিন্তু ৰিপিট হৈ বাঢ়িলে পৰিময় হয় তেনে ছাত্ৰ-ছাত্ৰীসকল অপচন এ চোৱা এই সংখ্যাটো ৰিপিট হৈ বাঢ়ি আছে 142857 পিছত আকৌ 142857 আকৌ 142857 এনেকুৱা ৰিপিট হৈ বাঢ়ি থাকিলে পৰিময় সংখ্যা হয় তেনে এইটো ছাত্ৰ-ছাত্ৰীসকল পৰিময় আমি অপৰিময় বিচাৰিব লাগে তাৰ পিছত 22/7 ছাত্ৰ-ছাত্ৰীসকল এই 22/7 টো পৰিময় সংখ্যা হয় কাৰণ এটো p/q আৰ্হিত আছে অপৰিময় সংখ্যা হ'বলৈ হলে p/q আৰ্হিত থাকিব নালাগে এটো পাইৰ অনুমানিক ভ্যালু হয় পাইৰ এজ ইট ইজ ভ্যালু নহয় তাৰ পিছত আছে c পাই মুখস্থ মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল পাই এটা অপৰিময় সংখ্যা গতিকে ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন 10 ৰ শুদ্ধ উত্তৰ হৈছে c ডিউ নহয় d টু ছাত্ৰ-ছাত্ৰীসকল √4 দিয়া আছে এটো স্কয়াৰ হৈ যাব 2 স্কয়াৰ স্কয়াৰত কাটি পেলাই 2 ওলাই যাব 2/11 পৰিময় সংখ্যা হয় মানে ছাত্ৰ-ছাত্ৰীসকল 10 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ হৈছে অপচন c পাই অপৰিময় সংখ্যা তাৰ পিছতে 11 নম্বৰ কোৱেশ্চনটো চোৱা 135 আৰু 255 ৰ গসাউ হল তলৰ কোনটো ছাত্ৰ-ছাত্ৰীসকল আমি গসাউ ওলাই পেলাই চেক কৰিম আৰু এটো আমি ইউক্লিডৰ কলন বিধিটো পাৰিম বা মৌলিক উৎপাদকীকৰণ পদ্ধতিটো পাৰিম দুয়োটা পদ্ধতি তোমালোকৰ ক্লাস 10 মেথছৰ চেপ্টাৰ 1 তে দিয়া আছে ছাত্ৰ-ছাত্ৰীসকল মই মৌলিক উৎপাদক পদ্ধতিত গসাউ ওলাই লম আৰু ওলাই পেলাই দেখিম তলৰ কোনটোৰ লগত মিলি আছে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 135 আৰু 225 লিখি লৈছো হিয়তৰ গসাউ ওলাবৰ কাৰণে মৌলিক উৎপাদকত ভাঙিব লাগিব প্ৰথমতে 135 ক ভাঙি আছো সো লাষ্টত 5 আছে পাৰেৰে যাব 5 দি 13 একত না যায় 13 13 5 গুণ 10 3 ৰৈছে 3 আৰু 5 35 35 ত কেইবাৰ
5 7 গুণ 35 তাৰপিছত এতিয়া 3 ৰে যাব 3 9 গুণ 27 3 3 গুণ 9 ছাত্ৰাৰ্থীসকল এটু ভাঙি পেলাই পালো 5 এটা আৰু 3 কেইটা 3টা তাৰপিছত 225 ত ভাঙি আছে চোৱা লাষ্টতে 5 আছে মানে 5 ৰে যাব 5 3 2 না যায় 22 22 ত 5 4 গুণ 20 তাকিল 2 25 5 5 গুণ 25 এতিয়া আকৌ 5 ৰে যাব 5 9 গুণ 45 তাৰপিছত 3 ৰে যাব 3 3 বাৰ 9 ছাত্ৰাৰ্থীসকল এটু ভাঙি পেলাই আমি পালো 5 দুটা আৰু 3ও দুটা এতিয়া আমি ওলাব লাগে গখাও ইয়াতে গখাও ওলাই আছো ছাত্ৰাৰ্থীসকল চোৱা গখাও কেনেকৈ ওলাই গখাও একমাত্ৰ কমন লয় আৰু যতে কম তাৰ পৰা এইটোই আৰু একো নাই এটাই কথা এপ্লাই হয় গখাওৰ ক্ষেত্ৰত একমাত্ৰ কমন অতছ যত কম তাৰ পৰা যেনেকুৱা 5 কমন আছে ইয়াতো আছে দুইটাত থাকিলে কমন হল কম কত আছে ওপৰত এটা 5 কম যত আছে তাৰ পৰা সব লব লাগে তো 5 ওপৰত কম আছে কেইটা আছে এটাই আছে লৈ ললো তাৰ পিছত 3ও কমন ইয়াতো আছে কম কত আছে তলত কেইটা আছে দুটা লৈ লম এতিয়া এইখিনি পূৰণ ফল হ'ব গখাও 5 3 গুণ 15 3 15 45 45 ছাত্ৰাৰ্থীসকল এই দুটা সংখ্যাৰ গখাও ওলাইছে 45 এতিয়া আমি অপচনত বিচাৰিম কত আছে তোমালোকে যেনেকুৱা দেখি আছা অপচন সি ত আছে 45 গতিকে ইকুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে অপচন সি এতিয়া 12 নম্বৰ কুৱেশ্যনটো চোৱা ছাত্ৰাৰ্থীসকল এটা ঘণ্টা 18 সেকেন্ড আৰু আন এটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়তে দুটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এটো 2022 ৰ এইচএসএলসি ফাইনেলত আহিছিল ছাত্ৰাৰ্থীসকল চোৱা কুৱেশ্যনটি কি কৈছে মই বুজাও দুটা ঘণ্টা আছে এটা 18 সেকেন্ডৰ পিছে পিছে বাজি থাকে আৰু এটা ঘণ্টা আছে 60 সেকেন্ডৰ পিছে পিছে বাজি থাকে এতিয়া এনেকুৱা ইনসিডেন্ট হৈছে যে দুইটা ঘণ্টা একেলগত বাজিছে মানে দুইটাই নিজৰ টাইম মেইনটেইন কৰি বজাই আছে কিন্তু এটা সময় আহিছে দুইটা একেলগত বাজিছে এটা কুৱেশ্যনে খুদি আছে আকো কিমান সেকেন্ড পিছত দুইটা ঘণ্টা একেলগত বাজিব ছাত্ৰাৰ্থীসকল আকো কোইনসিডেন্ট হতে বহু সময় লাগিব বহুত বেছি সময়ৰ পিছতে আকো একেলগত বাজিব এটা বহু সময় লাগিব কলে এই সংখ্যা দুটা লখাগু উলাই দিলে হ'ব কিন্তু এই সংখ্যা দুটাতকে মানে 18 সেকেন্ডতকে আৰু কম সময়ৰ অন্তৰালত যদি আকো একেলগত বাজি যায় তেনহলে তো গখাও হ'ব তন ছাত্ৰাৰ্থীসকল চোৱা এটো 18 সেকেন্ড পিছে পিছে বাজি থাকিব আৰু হেতু 60 সেকেন্ড পিছে পিছে বাজি থাকিব একেলগত বাজিবলৈ হলে বহু লেটত বাজিব মানে কিমান 18 10 গুণ 180 আৰু 60 3 গুণ 180 180 নম্বৰ সেকেন্ডত এই 60 সেকেন্ডত বজাটো বাজিব আৰু 180 নম্বৰ সেকেন্ডত এই 18 সেকেন্ডৰ পিছে পিছে বজাটো বাজিব এটো 10 নম্বৰ বাৰ বাজিব হেতুৱে 3 নম্বৰ বাৰ বাজিব কিন্তু দুইটা 180 নম্বৰ সেকেন্ডত বাজিব তন ছাত্ৰাৰ্থীসকল দুইটা সংখ্যাৰ লখাগু ললে এই 180 ওলাই তোমালোকে লখাগু লৈ চাবাচোন আৰু শুদ্ধ অপচন হ'ব অপচন ডি 180 মানে যেতিয়া বাজিছে তাৰ 180 নম্বৰ সেকেন্ডত আকো দুইটা ঘণ্টা একেলগত বাজিব লখাগু ললে হৈ যাব তোমালোকে ওলাই লবা তাৰ পিছত 13 নম্বৰ কুৱেশ্যনটো চোৱা যেটো আটাইতকৈ সৰু সংখ্যাৰ √27 ক পূৰণ কৰিলে এটা পৰিময় সংখ্যা পোৱা যায় সেই সংখ্যাটো ওলোৱা ছাত্ৰাৰ্থীসকল এই কুৱেশ্যনটো আমি অলপ আগতেই কৰিছো এই ভিডিঅ'তেই কৰিছো আৰু সংখ্যাটো আছিল কি √3 √3 ৰে √27 ক পূৰণ কৰিলে এটা পৰিময় সংখ্যা পোৱা যায় এটো আমি ভাঙি প্লাই চাইছিলো তোমালোকে অলপ বেক কৰিলে কুৱেশ্যনটো আকৌ এবাৰ পাই যাবা 2023 এইচএসএলসি ফাইনেলত আহিছিল গতিকে এটো স্কিপ কৰিলো এটো আমি কৰি লৈছো তাৰ পিছত 14 নম্বৰ কুৱেশ্যনটো চোৱা দিয়া আছে যে 306 আৰু 657 ৰ লখাগু 22338 এতিয়া 102 306 আৰু 657 ৰ লখাগু কিমান হ'ব ছাত্ৰাৰ্থীসকল অপচন দিয়া আছে চাৰিটা ইয়াৰ ভিতৰত কোনটো হ'ব ছাত্ৰাৰ্থীসকল আমি এটা কাম কৰো এই 306 657 আৰু 102 তিনিটাৰ লখাগু উলাবলৈ কৈছেতো তলৰ কোনটো হ'ব আমি নিজে লখাগু উলাই দিও তিনিটাৰ তাৰ পিছতে অপচন যেটো লগত মিলিব সেইটো হ'ব শুদ্ধ অপচন তো ছাত্ৰাৰ্থীসকল সেইটো কাৰণে মই তিনিটা সংখ্যা ইয়াতে মই লিখি ৰাখিছো আৰু তিনিটা সংখ্যাৰ লখাগু মই মৌলিক উৎপাদক পদ্ধতিতে উলাবলৈ চেষ্টা কৰি আছো সো প্ৰথমতে 306 মৌলিক উৎপাদকত ভাঙি লও সো ছাত্ৰাৰ্থীসকল এটো 2 এৰে যাব 2 দি 30 ত 15 বাৰ 6 ত কেইবাৰ 2 3 গুণ 6 পিছত ছাত্ৰাৰ্থীসকল এটো সংখ্যাটো 3 ৰে গৈ আছে 3 5 গুণ 15 3 গুণ 3 তাৰ পিছত এটো আকৌ 3 ৰে গৈ আছে সো 3 1 গুণ 3 তাকিল 2 2 আৰু 1 21 3 7 গুণ 21 17 এটা মৌলিক সংখ্যা আৰু না যায় ছাত্ৰাৰ্থীসকল 306 ভাঙি পেলাই আমি পাইছো 2 3 3 পূৰণ হৈ থাকিব 3 আৰু পূৰণ 17 এতিয়া 657 ক ভাঙোচোন
ছাত্ৰাৰ্থীসকল এই সংখ্যাটো 3 ৰে গৈ আছে কাৰণ এইকেইটাৰ যোগফল 3 ৰে যোৱা সংখ্যা এটা ওলাইছে 3 দি 6ত কেইবাৰ 2 বাৰ 5ত একবাৰ 3 গুণ 3 তাকিল 2 2 আৰু 7 27 3 9 গুণ 27 তাৰ পিছত আকৌ 3 ৰে যাব সোয়া 3 7 গুণ 21 3 3 গুণ 9 তাৰ পিছত ছাত্ৰাৰ্থীসকল এটো আৰু না যায় গতিকে এটো আমি এনেকৈ লিখিলাম 3 পূৰণ 73 তাৰ পিছত 102 লৈ আছো 102ক ভাঙিলো 102 এটো 2 ৰে গৈ আছে 10ত 5 বাৰ 2ত একবাৰ এতিয়া 3 ৰে গৈ আছে 3 এগুণ 3 2 তাকিল 21 3 7 গুণ 21 এটো 2 পূৰণ 3 পূৰণ 17 ওলাইছে এতিয়া ছাত্ৰাৰ্থীসকল আমি লসাগু ওলাম ছাত্ৰাৰ্থীসকল লসাগু কমন লোৱা হয় যত বেছি তাৰ পৰা আৰু আনকমন সব লোৱা হয় তো ছাত্ৰাৰ্থীসকল 2 আগতে কমন বোৰ লৈ লও সো 3 কমন ইয়াতো আছে বেসিকত এই দুইটাত বেছি আছে ইয়াতো দুটা আছে আমি দুটা 3 লব লাগিব তাৰ পিছত ছাত্ৰাৰ্থীসকল সব আনকমন 2 ইয়াতে আছে এইবোৰত নাই তেনলে 2 আমি এটা লৈ লব লাগিব তাৰ পিছতে সোয়া 17 ইয়াতে আছে এইবোৰত নাই 17 টো লব লাগিব তাৰ পিছতে 73 ইয়াতে আছে আন দুটাত নাই 73 লব লাগিব তাৰ পিছতে আৰু নাই ছাত্ৰাৰ্থীসকল হৈ গৈছে 17 টো লৈ লৈছো 73 লৈ লৈছো 2 লৈ লৈছো আনকমন আৰু কমন হিচাপে 3 দুটা লৈ লৈছো যত বেছি আছিল এই দুটাত বেছি আছিল লৈ লৈছো এতিয়া এইখিনিৰ পূৰণফল হ'ব ছাত্ৰাৰ্থীসকল লসাগু 3 3 গুণ 9 9 দুগুণ 18 3 3 গুণ 9 9 দুগুণ 18 18 ইনটু 17 কিমান হৈ আছে চাই লও ছাত্ৰাৰ্থীসকল 18 আৰু 17 পূৰণ কৰি 306 পালো তাৰ পিছতে 73 আকৌ পূৰণ কৰিব লাগিব ছাত্ৰাৰ্থীসকল এই সব কিটা মই পূৰণ কৰি লৈছো প্ৰথমতে সোয়া 3 3 গুণ 9 9 দুগুণ 18 18 ইমান লৈকে 18 হৈছিল 18 পূৰণ 17 কৰিছো সোয়া 18 পূৰণ 17 কিমান হৈছে 306 ইমান লৈকে 306 পূৰণ 73 73 ইয়াতে পূৰণ কৰিছো 306 আৰু 73 পূৰণ কৰাত 2233 ওলাইছে মানে ছাত্ৰাৰ্থীসকল এই সকলো কিটাৰ পূৰণফল ওলাইছে আমাৰ 2233 ওলাইছে মানে ছাত্ৰাৰ্থীসকল 306 657 আৰু 102 লসাগু হৈছে 2238 এতিয়া এই অপচনটো যেটো হ'ব হেতু হ'ব শুদ্ধ উত্তৰ অপচনবোৰ চাই লোৱা ছাত্ৰাৰ্থীসকল ছাত্ৰাৰ্থীসকল অপচন বি দিয়া আছে এই সংখ্যাটো গতিকে এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি এতিয়া ছাত্ৰাৰ্থীসকল 15 নম্বৰ কোৱেশ্চনটো চাও 15 নম্বৰ কোৱেশ্চনত দিয়া আছে দুটা উক্তি দিয়া আছে উক্তি 1 হৈছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰহিৰ বৰ্গ সদায় 8 ৰ গুণিতকতকে 1 বেছি উক্তি 2 দিয়া আছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰহিৰ বৰ্গ সদায় 4 ৰ গুণিতকতকৈ 1 বেছি ছাত্ৰাৰ্থীসকল কোৱেশ্চনটো কি কৈছে মই বুজাও ছাত্ৰাৰ্থীসকল কৈছে যে প্ৰথম উক্তিত কৈছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 এই আৰহিটোৰ বৰ্গ 8 ৰ গুণিতকতকে 1 বেছি তাৰ পিছত দুইত কৈছে একেটা সংখ্যা কৈছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰহিৰ থাকিলে এই সংখ্যাটোৰ বৰ্গ 4 ৰ গুণিতকতকে 1 বেছি এতিয়া ছাত্ৰাৰ্থীসকল এটো চেক কৰি চাও কোনটো সত্য কোনটো অসত্য বা কোন দুইটা সত্য নেকি কি আছে চাই লও ছাত্ৰাৰ্থীসকল আমাক কোৱেশ্চনে কৈছে ধনাত্মক অযুগ্ম সংখ্যাৰ কেনেকুৱা আৰহি 2k + 1 আৰহিৰ এতিয়া কৈছে প্ৰথমতে উক্তি 1ত কৈছে এই সংখ্যাটোৰ বৰ্গ 8 ৰ গুণিতকতকে 1 বেছি 8 ৰ গুণিতক xyz কিবা এটা হ'ব তাতকে 1 বেছি হয় তেনলে এটো সঁচা নেকি চোৱা আমি কিবা এটা নম্বৰ এই কেট ঠাইত উদাহৰণ হিচাপে লৈ চাম চাই দেখিম যে 8 ৰ গুণিতকতকে 1 বেছি হয় নে নহয় ছাত্ৰাৰ্থীসকল মই ধৰি লৈছো সাপোজ k1 এই 2k + 1 লিখিলো আৰু কেট ঠাইত মই ধৰি লও k = 1 2 * 1 + 1 আৰু 2 গুণ 2 + 1 এটুক বৰ্গ কৰিব লাগে বৰ্গটোক আমাক কৈছে যে 8 ৰ গুণিতকতকৈ 1 বেছি হয় নেকি তেনলে বৰ্গ কৰো সব বৰ্গ কেট ঠাইত 1 ধৰি লৈছো এই কেট ঠাইত 1 ধৰি লৈছো আৰু বৰ্গ কৰি দেখি আছো এই 8 ৰ গুণিতকতকৈ 1 বেছি হয় নেকি 2 1 2 হৈছে প্লাসৰ প্লাস 1 ৰ 1 ওপৰত আছে বৰ্গ এতে সলভ কৰিলে ছাত্ৰাৰ্থীসকল 2 আৰু 1 প্লাস কৰিলে 3 হ'ব আৰু ওপৰত আছে বৰ্গ এটো সলভ কৰিলে 3 * 9 হয় এই যেটো সংখ্যা ওলাইছে এটো ধনাত্মক অযুগ্ম সংখ্যা এটাক বৰ্গ কৰি প্লাই ওলাইছে তেনলে এই সংখ্যাটো ছাত্ৰাৰ্থীসকল চোৱা 8 ৰ গুণিতকতকে 1 বেছি হয় 8 * 8 + 1 9 হৈছে নহয় বা বেলেগ কিবা এটাও যদি এতিয়া যদি তোমালকে কেট টাইপ 2 ধৰা এতিয়া যদি তোমালকে কেট টাইপ 2 ধৰা 2 * 4 হ'ব 4 + 1 5 হ'ব 5 ক স্কয়াৰ কৰিলে 5 5 25 হ'ব 25 ছাত্ৰাৰ্থীসকল 8 ৰ গুণিতকতকে এক বেছি কেনেকুৱা চোৱা
8 পূরণ 3 এটার গুণিতক প্লাস 1 সো 8 3 গুণ 24 হইছে 24 প্লাস 1 25 হয় ইকুয়াল এটু খসা কথা কইছে উক্তি এ যে 2k প্লাস 1 এটু অযুগ্ম সংখ্যার আরহি আৰু ইয়াক বর্গ করিলে যি সংখ্যা ওলাব এটু 8 এর গুণিতকতকে 8 এর গুণিতক কৰি পেলাই যিমান হ'ব তাতকে 1 বেছি হ'ব তাৰ পিছত উক্তিটোত কি কৈছে চাইলো আকৌ এবাৰ উক্তিটোত কৈছে আকৌ একই কৈছে যে ধনাত্মক অযুগ্ম সংখ্যা এই আরহি 2k প্লাস 1 আৰু এটুৰ বর্গ 4 এর গুণিতকতকে 1 বেছি তেতিয়া 8 এর গুণিতকতকে 1 বেছি কৈছে এবাৰ 4 এর গুণিতকতকে 1 বেছি কৈ আছে তো ছাত্র আর্টিকেল সোয়া এই অযুগ্ম সংখ্যাৰ ধনাত্মক অযুগ্ম সংখ্যাৰ আৰহিটোক আমি বর্গ কৰিছো বর্গ কৰি পেলাই যেটো ওলাইছে হেতু চাইলো আমি 4 এর গুণিতকতকে 1 বেছি হয় নেকি যেনেকৈ 8 এর গুণিতকতকে 1 বেছি হৈছিল কেটাই 2 বহুৱাইছিলো মানে এই আৰহিটো ধনাত্মক অযুগ্ম সংখ্যাৰ আৰহিটো আমি কেটাই 2 বহুৱাইছিলো 2 বহুৱাই পেলাই 25 ওলাইছিল 25 দেখা গৈছিল 8 এর গুণিতকতকে 1 বেছি এতিয়া আমি চাম যে এই সংখ্যাবোৰ 4 এর গুণিতকতকৈও 1 বেছি হয় নেকি যদি 4 এর গুণিতকতকৈও 1 বেছি হয় তেনেহলে এই ধনাত্মক অযুগ্ম সংখ্যাৰ আৰহিটোৰ বর্গ 4 এর গুণিতকতকে 1 বেছি হ'ব তেনে ছাত্র আর্টিকেল 9 9ক আমি 4 এর গুণিতকতকে 1 বেছি হিচাপে লিখিব পাৰিম কেনেকুৱা চোৱাচোন 9 সো এনেকুৱা হ'ব যে 4 পূৰণ 2 4 এর গুণিতক 4 2 গুণ 8 হৈছে প্লাস 1 ইকুয়াল কিমান হয় 9 হয় কেনেকুৱা 4 2 গুণ 8 8 যোগ 1 9 হয় সোয়া কি এই সংখ্যাটোত কেটাই 2 বহুৱাই দিলে সলভ কৰিলে 25 ওলাই আমি অলপ আগতে হেইটোৰ ক্ষেত্ৰত কাউন্ট কৰিছিলো 25 4 এর গুণিতকতকে 1 বেছি চাই লবা 4 6 গুণ 24 প্লাস 1 ইকুয়াল কিমান হয় 25 হয় সোয়া 4 6 গুণ 24 এটো হৈছে 4 এর গুণিতক 4 এর গুণিতকতকে 1 বেছি কৰি দিলে 25 হৈ আছে মানে ছাত্ৰ আৰ্টিকল উক্তি 1 আৰু উক্তি 2 দুইটাই সত্য এই সংখ্যাটো ধনাত্মক অযুগ্ম সংখ্যাৰ আৰহি আৰু এটুক বর্গ কৰিলে 8 এর গুণিতকতকে 1 বেছি ওলায় আৰু 4 এর গুণিতকতকৈও 1 বেছি ওলায় গতিকে ছাত্ৰ আৰ্টিকল অপশন কেইটা আমি বিচাৰিম দুইটা সত্য কোনটো অপশনত আছে অপশন এ দিয়া আছে 1 আৰু 2 দুইটাই সত্য এটো হৈছে শুদ্ধ অপশন তাৰ পিছত 16 নম্বৰ কোৱেশ্চনটো চোৱা ছাত্ৰ আৰ্টিকল 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব ছাত্ৰ আৰ্টিকল চোৱা এটো এই আমাৰ ৰিভিজন চ্যাপ্টাৰৰ কোৱেশ্চন আৰু এটো 2024 এইচএসএলসি ফাইনালত আহিছিল হাইটো কৰিলো দেখো 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কি হয় ছাত্ৰ আৰ্টিকল চোৱা এই 16 নম্বৰ কোৱেশ্চনত 4 9 আৰু 10 এই তিনিটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা ওলাবলৈ কৈছিল গতিকে 4 9 আৰু 10 লিখি থৈছো তাৰ ছাত্ৰ আৰ্টিকল এই সংখ্যাটো কেনেকৈ ওলাব যেটো সংখ্যাক 4 9 আৰু 10 এৰে আমি হৰণ কৰিব পাৰিম এই সংখ্যাটো ছাত্ৰ আৰ্টিকল 4 9 আৰু 10 ৰ লসাগু লৈ ললে হৈ যাব ছাত্ৰ আৰ্টিকল মই এনেকুৱা লসাগু লৈ আছো 2 দি যাব তিনিটা সংখ্যা এটো না যায় 4 আৰু 10 যাব 2 এৰে কাটি আছো 2 দি 4 দুই বাৰ 9ত না যায় 9 নমাই দিলো 10ত কেইবাৰ 5 বাৰ এতে ছাত্ৰ আৰ্টিকল আকৌ 2 এৰে কাটি আছো 2 দি 2ত না যায় 2 দি 2ত একবাৰ 9ত না যায় 9 নমাই দিছো 5ত না যায় 5 নমাই দিছো এতিয়া 3 ৰে যাব ছাত্ৰ আৰ্টিকল তিনিটা সংখ্যাৰ তলত এক এক যেতিয়া হৈ যাব তেতিয়া লসাগু লোৱা কমপ্লিট হৈ যাব এতিয়া 3 ৰে যাব 3 দি 1ত না যায় 1 নমাই দিলো আৰু 9ত কেইবাৰ 3 3 গুণ 9 আৰু 5ত না যায় 5 নমাই দিলো তাৰ পিছত ছাত্ৰ আৰ্টিকল আকৌ 3 ৰে 1ত না যায় 1 নমাই দিলো 3 দি 3ত একবাৰ 5ত না যায় 5 নমাই দিলো তাৰ পিছত আকৌ 5 ৰে 5 দি 1ত না যায় 1 নমাই দিছো 5ত কেইবাৰ একবাৰ সো তিনিটা সংখ্যাৰ তলত এক এক আহি গৈছে লসাগু লোৱা কমপ্লিট এতিয়া এই সাইডৰ সংখ্যাবোৰ পূৰণফল হ'ব এই 4 9 আৰু 10 ৰ লসাগু সো 2 2 গুণ 4 3 গুণ 12 3 12 36 36 5 গুণ কিমান হয় 36 5 গুণ ছাত্ৰ আৰ্টিকল পূৰণ কৰিলো 5 6 গুণ 30 শূন্য হাতত থাকিল 3 5 15 3 18 তো ছাত্ৰ আৰ্টিকল চোৱা 4 9 আৰু 10 ৰ লসাগু এইখিনি হৈছে এইখিনিৰ পূৰণফল হৈছে 180 মানে ছাত্ৰ আৰ্টিকল 4 9 আৰু 10 এৰে হৰণ যোৱা সংখ্যা হৈছে 180 এটা আমাক কোৱেশ্চনে কৈছে 4 9 আৰু 10 এৰে হৰণ যোৱা পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগে আটাইতকৈ সৰু এতিয়া 4 9 আৰু 10 এৰে হৰণ যোৱা সংখ্যা ওলাই লৈছো এটো 4 ৰেও যাব 9 ৰেও যাব 10 ৰেও যাব এটো পূৰ্ণবৰ্গ সংখ্যা হয় নেকি এটো চেক কৰিব লাগিব হেতু চেক কৰিবলৈ হলে মই মৌলিক উৎপাদক পদ্ধতি চেক কৰি আছো সো 2 দি 18ত 9 বাৰ 0 0 বাৰ আকৌ 2 দি 9ত 4 বাৰ 2 4 গুণ 8 1 থাকিলে 1 0 10 10ত 5 বাৰ তাৰ পিছত 5 9 গুণ 45 তাৰ পিছত 3 3 গুণ 9
ছাত্ৰ-ছাত্ৰীসকল চোৱা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে সংখ্যাটোৰ সকলো উৎপাদকৰ জোৰ থাকিব লাগিব সো 2 দুটা আছে মানে জোৰ আছে 3 দুটা আছে জোৰ আছে কিন্তু 5ৰ জোৰ নাই মানে ছাত্ৰ-ছাত্ৰীসকল সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ তাতে 5 এটা আছে 5 আৰু এটা হৈ গ'লেতেন তেন ছাত্ৰ-ছাত্ৰীসকল চোৱা এটুক আমি পূৰ্ণবৰ্গ সংখ্যা বনাব লাগিব কেনেকৈ বনাব লাগিব 5 এটা শৰ্ট আছে নহয় জোৰ বনিবলৈ হ'লে আৰু এটা 5 এর এটুক যদি আমি পূৰণ কৰি দিও পূৰণ কৰাৰ পিছত পূৰণ ফল যেটো ওলাব হেইটোৰ উৎপাদকত 2 দুটা থাকিব 3 দুটা থাকিব 5 দুটা থাকিব তেন ছাত্ৰ-ছাত্ৰীসকল আমি 180 ক 5 এৰে পূৰণ কৰি আছো 5 0 0 5 8 40 0 8 থাকিল 4 5 গুণ 5 4 9 মানে ছাত্ৰ-ছাত্ৰীসকল চোৱা 900 এনে এটা সংখ্যা যেটো এই তিনিটা সংখ্যাৰে যাব আৰু এটো পূৰ্ণবৰ্গ সংখ্যা হয় তা 900 টো কোনটো অপচনত আছে হেতু আমি বিচাৰিম তো ছাত্ৰ-ছাত্ৰীসকল চোৱা 16 নম্বৰৰ বি অপচনত দেখি আছে তোমালোকে 900 গতিকে অপচন বি হৈছে শুদ্ধ উত্তৰ এতিয়া 17 নম্বৰ কোৱেশ্চনটো চাও এতিয়া ছাত্ৰ-ছাত্ৰীসকল 17 নম্বৰ কোৱেশ্চনটো চোৱা সো ইয়াতে কোৱেশ্চন কৈছে তলৰ কোনটো এটা অপৰিময় সংখ্যা আৰু ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চনটো HSLC 2025 ৰ ফাইনেলত কাটিছিল আমি তলৰ কোনটো অপৰিময় সংখ্যা বিচাৰি উলাব লাগে তেন ছাত্ৰ-ছাত্ৰীসকল চোৱা মই অপৰিময় সংখ্যাটো বাছিবলৈ অপচন যি কেটা দিয়া আছিল হেকিটা তলত লিখি লৈছো আৰু ইয়াৰ ভিতৰত আমি অপৰিময় সংখ্যাটো বাছি উলাব লাগে তেনলে প্ৰথমৰ পৰা আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰীসকল এইটো অপৰিময় সংখ্যা হয় নেকি চাও সো ছাত্ৰ-ছাত্ৰীসকল ৰুটৰ ভিতৰৰ পৰা যদি সংখ্যা সকলো কেটা উলাই যায় তেনলে এইটো পৰিময় হ'ব আৰু ৰুটত থাকি গলে অপৰিময় হ'ব চাওচোন কি হয় ওপৰত আছে ৰুটটো এইটো আৰু এনেকৈ থাকিব তলত ৰুট ওভাৰ 8ক মই ভাঙিম সো ছাত্ৰ-ছাত্ৰীসকল 8ক মই ভাঙি আছো ইয়াতে কাষত লিখো 2 দি 8ত কেইবাৰ 4 বাৰ 2 দি 4ত দুবাৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা 8ক ভাঙি পেলাই মই 2 3টা পাইছো তেনলে এই দুটা 2ৰ 2 স্কয়াৰ লিখি দিম পূৰণ আৰু এটা 2 আছে ইয়াৰটো আৰু এটা নাই গতিকে এটা 2 লিখিম সো ৰুট ওভাৰ 8ক মই 2 স্কয়াৰ * 2 লিখি দিছো এতিয়া স্কয়াৰ ৰুট কাটি পেলাই এই 2টো বাহিৰত আহি যাব ওপৰত ৰুটটো আছে আৰু তলত স্কয়াৰ ৰুট কাটি পেলাই 2 বাহিৰত আৰু ইয়াৰ ওপৰতটো স্কয়াৰ নাই তেনলে ৰুটৰ ভিতৰতে 2 থাকি যাব এতিয়া ৰুটটো কাটি যাব ছাত্ৰ-ছাত্ৰীসকল এনেকৈ হৈ গল যে ওপৰত একো নাই মানে 1 তলতে কি ৰৈছে 2 ছাত্ৰ-ছাত্ৰীসকল 1/2 এটা পৰিময় সংখ্যা আমি অপৰিময় বিচাৰিব লাগে ইয়াতে বিচাৰো ছাত্ৰ-ছাত্ৰীসকল চোৱা সো ইয়াতে √3 আছে আৰু তলতে 3 আছে 3ক মই এনেকৈ লিখিব পাৰিম √3 * √3 ছাত্ৰ-ছাত্ৰীসকল চোৱা √3 * √3 স্কয়াৰ হ'ব স্কয়াৰ ৰুট কাটি পেলাই 3 হৈ যাব গতিকে এটা 3 দুটা √3 থাকে আৰু লগতে √5 এটা আছে পূৰণ দি পেলাই √5 লিখো ইয়াতে চোৱা এটা √3 এটা √3 কাটিব তলত থাকি গল কি ওপৰত একো নাই মানে 1 আৰু তলত √3 * √5 তো ছাত্ৰ-ছাত্ৰীসকল এই দুইটাটো আৰু আন্ডাৰ ৰুটৰ পৰা নোলায় গতিকে এইটোই হৈছে অপৰিময় সংখ্যা তলত ৰৈছে √3 * √5 এটো অপৰিময় সংখ্যা ছাত্ৰ-ছাত্ৰীসকল এইখিনি আৰু আন্ডাৰ ৰুটৰ পৰা উলোৱাৰ কোনো ব্যৱস্থা নাই গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি পালো 17 নম্বৰ কোৱেশ্চনৰ শুদ্ধ অপচন হৈছে অপচন বি অপচন বি টো হৈছে অপৰিময় সংখ্যা বাকি আৰু চেক কৰাৰ দৰকাৰ নাই কাৰণ ইয়াতে ওলাই গৈছে আমাৰ আনসাৰ এতিয়া 18 নম্বৰ কোৱেশ্চনটো চোৱা ছাত্ৰ-ছাত্ৰীসকল 18 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কোৱেশ্চনে কৈ আছে তলৰ কোন কেইটা পৰিময় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন আমাক তলত কেইটামান অপচন দিছে আৰু দিপ্লাই খুদি আছে কোন কেইটাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে ছাত্ৰ-ছাত্ৰীসকল সেইকেইটা বাছি উলাবলৈ পৰিসমাপ্ত দশমিক বিস্তৃতি থকা সংখ্যাবোৰ বাছি উলাবলৈ মই অপচন যি কেইটা দিয়া আছিল ইয়াতে লিখি ললো এটা ছাত্ৰ-ছাত্ৰীসকল এটা এটাকে চেক কৰিম কোনটোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে আৰু ছাত্ৰ-ছাত্ৰীসকল চেক কৰিবলৈ হলে তোমালোকে এটা বস্তু জানিব লাগিব কোনো সংখ্যা যদি p/q আৰ্হিত থাকে মানে ওপৰত এটা তলত এটা আৰু q মানে হৰটো যদি ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা আৰ্হিত থাকে যে 2 to the power m 5 to the power n এনেকুৱা আৰ্হিত যদি থাকে ছাত্ৰ-ছাত্ৰীসকল সেই সংখ্যাটো পৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব আৰু যদি এনেকুৱা আৰ্হিত নাথাকে q যেনেকুৱা এইবোৰ যদি এনেকুৱা আৰ্হিত নাথাকে তেনেহলে সেইবোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি নহব তেনে এটা এটাকে চেক কৰো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে এইটো চেক কৰো ওপৰত 17 আছে 17 টো লিখি লও আৰু তলত 8 ক ছাত্ৰ-ছাত্ৰীসকল আমি অলপ আগতে ভাঙিছিলো ওপৰত চাইছোৱা ইয়াতে 2 কেইটা ওলাই 3টা ওলাই তেনল ছাত্ৰ-ছাত্ৰীসকল মই 8ক 2 কিউব লিখিব পাৰিম ছাত্ৰ-ছাত্ৰীসকল চোৱা ইয়াৰ হিত হৈছে মানে দুইটাৰ এটা হলেও হ'ব বা দুইটা হলেই হ'ব কিন্তু ইয়াৰ বাহিৰে বেলেগ কোনো বস্তু যদি হৰত আহি যায় বেলেগ কোনো সংখ্যা যদি হৰত আহি যায় তেনলে ইয়াৰ হিত নহল গতিকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব গতিকে ইয়াতে মই লিখো লিখি থৈ দিছো মানে পৰিসমাপ্ত আৰু যদি পৰিসমাপ্ত নহয় সৰিয় লিখি দিম অপৰিসমাপ্ত বুজাব আৰি এতিয়া এইটো চেক কৰো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে ওপৰত 17 আছে মৌলিক সংখ্যা নাভাঙে গতিকে 72 এনেকৈ ৰাখিম 125 টোক ভাঙো ছাত্ৰ-ছাত্ৰীসকল মই ইয়াতে 125 ক ভাঙি আছো সব পাছেৰে যাব 5 দি 12 ত কেইবাৰ 5 2 10 তাকিল 2 2 আৰু পাছে 25 25 ত 5 বাৰ আকৌ 5 দি 5 5 গুণ
25 ছাত্ৰ আৰ্টিকল চোৱা 125ক আমি 3 বাৰ 5 লিখিব পাৰি আছো মানে 5 3 বাৰ পূৰণ হৈছে 3 বাৰে কি হ'ব 5 কিউব হৈ যাব তাৰ পিছতে ছাত্ৰ আৰ্টিকল এতিয়া চোৱা এই সংখ্যাটোৰ কিউ যেটো মানে হৰটো ইয়াৰ হিত হল নহয় সো 5 কিউব 5 টু দি পাৱাৰ n আৰিৰ পৰিছে মই কৈছো ইয়াৰ দুটাৰ এটা হলেও হ'ব বেলেগ কোনো সংখ্যা আহি গলে ইয়াৰ বাহিৰে তেনেহলে পৰিসমাপ্ত নহয় গতিকে ছাত্ৰ আৰ্টিকল এটো এটা পৰিসমাপ্ত হ'ব দশমিক বিস্তৃতি এটো চোৱা এটো ছাত্ৰ আৰ্টিকল আমি সলভ কৰাৰ দৰকাৰ নাই ইয়াতে লিখাই আছে যে 2 কিউব আৰু 5 স্কয়াৰ এই সংখ্যাটোৰ হৰটো তেনেহলে ইয়াৰ হিত আছে তো সো 2 কিউব মানে টুৱাইস আমাৰ হিৰ 5 স্কয়াৰ মানে 5 এনাৰ হিৰ মানে এটো পৰিসমাপ্ত আৰু ইয়াতে চোৱা ছাত্ৰ আৰ্টিকল ইয়াৰ হৰটো 3 লিখা আছে 3 মানে ছাত্ৰ আৰ্টিকল এটা মৌলিক সংখ্যা আৰু নাভাঙে ইয়াক ভাঙিবই নোৱাৰি মেনেকৈ থাকিব আৰু এটো ইয়াৰ হিৰ নহয় সো 2 আৰু 5 থাকিব লাগে এটো 2 আৰু 5 নাই 3 আছে এইবোৰতকে বেলেগ সংখ্যা আহি গৈছে গতিকে এটো অপৰিসমাপ্ত গতিকে ছাত্ৰ আৰ্টিকল আমাক কৈছে তলৰ কোনবোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব তেনেহলে এটো এই তিনিটাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব গতিকে আমাৰ অপচন আনসাৰ হৈছে কি 1 2 আৰু 3 এই তিনিটা হৈছে 1 2 আৰু 3 এই তিনিটা দিয়া সংখ্যাবোৰ হৈছে পৰিসমাপ্ত গতিকে এই তিনিটা যেটো অপচনত থাকিব হেতু হ'ব শুদ্ধ অপচনবোৰ চাই লোৱা ছাত্ৰ আৰ্টিকল চোৱা অপচন এ দি আছে 1 2 আৰু 3 গতিকে ছাত্ৰ আৰ্টিকল অপচন এ হৈছে শুদ্ধ উত্তৰ এই কোৱেশ্চনটোৰ কাৰণে এতিয়া 19 নম্বৰ কোৱেশ্চনটো চোৱা ছাত্ৰ আৰ্টিকল 19 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দিয়া আছে এই কোৱেশ্চনটো ছাত্ৰ আৰ্টিকল 2025 ৰ এইচএসএলসি ফাইনেলত কাটিছিল আৰু 18 নম্বৰটো এইচএসএলসি ফাইনেলত কাটিছিল 2025 ৰ এতিয়া কোৱেশ্চনটো কি কৈছে চোৱা 19 নম্বৰে যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ হল x ত দিছে মৌলিক সংখ্যা y দিছে যৌগিক সংখ্যা আৰু z ত দিছে সহমৌলিক সংখ্যা আৰু তলত অপচনত দিয়া আছে কোনটো শুদ্ধ x শুদ্ধ নে z শুদ্ধ নে xy শুদ্ধ নে yz শুদ্ধ এটো আমি অপচন পিছতে মিলাম কোৱেশ্চনে যি কৈছে হেতু চাই ল কি হয় ছাত্ৰ আৰ্টিকল আমাক কৈছে p আৰু q যিকোনো মৌলিক সংখ্যা গতিকে আমি যিকোনো দুটা মৌলিক সংখ্যা p আৰু q ক ধৰি প্লাই চেক কৰিম p স্কয়াৰ আৰু q স্কয়াৰ কি হয় সো ধৰি লৈছো সাপোজ মই সবতকে সৰু মৌলিক সংখ্যা p 2 ধৰি লৈছো আৰু এইটো এটা মৌলিক সংখ্যা এইটোক মই 3 ধৰি লৈছো এতিয়া আমাক কোৱেশ্চনে কৈ আছে যে p স্কয়াৰ আৰু q স্কয়াৰ হল তেনেহলে p ক যদি 2 ধৰো p স্কয়াৰ কিমান হ'ব p স্কয়াৰ হ'ব 2 স্কয়াৰ আৰু q ক যদি মই 3 ধৰো তেনেহলে q স্কয়াৰ কিমান হ'ব 3 স্কয়াৰ আৰু এইবোৰ সলভ কৰিলে কিমান হ'ব 2 স্কয়াৰ 4 হ'ব আৰু 3 স্কয়াৰ কিমান হ'ব 9 হ'ব ছাত্ৰ আৰ্টিকল p আৰু q মৌলিক সংখ্যা আমাক কোৱেশ্চনে কৈছে সেই হিচাপে আমি দুটা মৌলিক সংখ্যা ধৰি লৈছো আৰু কৈছে p স্কয়াৰ আৰু q স্কয়াৰ কি হ'ব তেনেহলে p স্কয়াৰ আৰু q স্কয়াৰ কৰি চালো কিমান হৈছে এই মৌলিক সংখ্যাটোক স্কয়াৰ কৰাত 4 হৈছে আৰু এই মৌলিক সংখ্যাটোক স্কয়াৰ কৰাত 9 হৈছে এটা আমাক কোৱেশ্চনে কৈছে এতিয়া স্কয়াৰ কৰি যি ওলাব হেতু মৌলিক সংখ্যা যৌগিক সংখ্যা নে সহমৌলিক সংখ্যা তেনে ছাত্ৰ আৰ্টিকল চাও প্ৰথমতে তো দেখি আছো এইবোৰ যৌগিক সংখ্যা মানে কি দুটাতকে উৎপাদক বেছি মৌলিক সংখ্যা মানে দুটা উৎপাদক থাকে এক আৰু নিজে এইবোৰ ছাত্ৰ আৰ্টিকল যৌগিক সংখ্যা ইয়াৰ উৎপাদক দুটাতকে বেছি সোৱা 2 গুণ 4 হ'ব আৰু কো 4 গুণ 4 হ'ব তিনটা উৎপাদক হৈ গল ইয়াতে 3 গুণ 9 হ'ব 9 গুণ 9 হ'ব গতিকে তিনটা উৎপাদক হৈ গল ছাত্ৰ আৰ্টিকল সংখ্যা দুটা যৌগিক হৈছে এটা সহমৌলিকও হয় নেকি চাও সোৱা 4/9 এটো 4 আৰু এটো 9 সহমৌলিক মানে কি একৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে না যায় তন ছাত্ৰ আৰ্টিকল সোৱা এই সংখ্যাটো 2 এৰে গৈ আছে কিন্তু তলৰ সংখ্যাটো 2 এৰে না যাব আকৌ তলৰটো 3 এৰে গৈ আছে ওপৰটো 3 এৰে না যায় তেনল ছাত্ৰ আৰ্টিকল এই দুইটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 ৰ বাহিৰে বেলেগ নাই মানে একমাত্ৰ 1 এৰে যাব 1 দি যদি মই কাটো 1 দি 4 বাৰ আৰু 9ত 9 বাৰ সো 1 এৰে কাটিব পাৰিছো ছাত্ৰ আৰ্টিকল এই 4 আৰু 9 1 ৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে না যায় অৰ্থাৎ ছাত্ৰ আৰ্টিকল 4 আৰু 9 পৰস্পৰ সহমৌলিক হল তেনল ছাত্ৰ আৰ্টিকল সোৱা প্ৰথমৰ পৰা বুজা যদি p আৰু q দুটা মৌলিক সংখ্যা হয় তেনলে হিয়তক বৰ্গ কৰিলে মানে p স্কয়াৰ আৰু q স্কয়াৰ কৰিলে এনে দুটা সংখ্যা ওলাই যি দুটা যৌগিক হয় আৰু সহমৌলিক হয় তেনলে ছাত্ৰ আৰ্টিকল আমাৰ উত্তৰ হৈছে যৌগিক আৰু সহমৌলিক তেনলে এই অপচনবোৰ আমি বিচাৰিম সোৱা y ত কৈ আছে যৌগিক গতিকে y হৈছে শুদ্ধ কথা এই কোৱেশ্চনে কোৱা কথা মতে y আমাৰ শুদ্ধ উত্তৰ আৰু z ত কৈছে সহমৌলিক তেনলে z শুদ্ধ উত্তৰ মানে ছাত্ৰ আৰ্টিকল এই 19 নম্বৰে কোৱা কোৱেশ্চনটোত যেটো কথা কৈছে সেই কথাৰ উত্তৰ হৈছে y আৰু z তেনহলে y আৰু z টকা অপচন হৈছে অপচন এ গতিকে ছাত্ৰ আৰ্টিকল 19 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ছাত্ৰ আৰ্টিকল সোৱা ইয়াতে এই চ্যাপ্টাৰটোৰ
যিমানটা প্ৰিভিয়াছ ইয়াৰবোৰত আহি যোৱা কুৱেশ্যন আছিল সকলোকেইটা মই আলোচনা কৰি দিছোঁ আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা নেক্সট ভিডিঅ'ত ইয়াৰ উপৰি আন যিকেইটা ইম্পৰ্টেণ্ট MCQ এই কুৱেশ্যন বেংকখনত আছে সেইকেইটা আলোচনা কৰিম আৰু ছাত্ৰছাত্ৰীসকল বুজাত যদি কোনো অসুবিধা থাকে মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ